Hello everyone, good morning. Our channel নতুন এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আৰু আজি হ'ল 1 মে বন্ধই বাৰু ৰিয়হঁতৰ স্কুল বন্ধ। আজি হ'ল শ্ৰমিক দিৱস আৰু মোৰ ফালৰ পৰা সকলো শ্ৰমজীৱী লোকলৈকে বহুত শুভেচ্ছা জনাইছো। আৰু একদম পটাপট কথা কৈ আছো, অলপমান মোৰ দৌৰাদৌৰিও হৈ আছে। মানে আজি আমাৰ ইয়াতে বিহু হৈ আছে ন, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি আধুনিক নৃত্য হৈ গ'ল, আজি আছে, এতিয়া দিনত আছে খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি এইবিলাক। ৰিয়ম অলৰেডি দেউতাকৰ লগত এনেই ফুৰিবলৈ যাওঁতে সি ছবি আঁকিম বুলি ক'লে, গতিকে সি গ'লেই ছবি আঁকিবলৈ। আৰু তাৰপিছত তাক এটা কবিতা আবৃত্তি মই শিকাইছিলোঁ, মানে মই শিকোৱা নাই, মায়ে শিকাইছিলে, মোৰ মায়ে শিকাইছিলে। গতিকে সি সেইটো কবিতাও আবৃত্তি কৰিব। গতিকে সি দেউতাকৰ লগত এনেই এবাৰ গৈ চালে মানে কি হয় কি নহয়। এতিয়া মই ওলাইছোঁ মানে আকৌ আহি পুতুকৈ পেঞ্চিল বক্সটো লৈ গ'ল। মানে ছবি আঁকাৰ কথা নাছিলে, গতিকে সি বোলে ছবি আঁকিব বহিছে। মই সেইভাৱে মানে সি যোৱা মানে ছবি আঁকিব বুলি মই খৰধৰকৈ ৰেডি হৈছোঁ, কিবা আঁকে মই ৰেডি হোৱাও নাই নে একো। ওলাইছোঁ আৰু তাৰপিছত সেইকাৰণে মই এতিয়া ওলাই যাওঁ। বাকী এতিয়া বিহু ফাংচনত গৈ লগ পাই আছোঁ। আজি আৰু বাকী ভিতৰৰ একো নেদেখাওঁ, বিহুৰ পৰিৱেশ যেতিয়া মই বিহুৱে দেখাম আজিৰ ভ্লগটোত গোটেইখিনি। আজি মুকলি বিহু আছে সন্ধিয়া, কিন্তু বতৰটোহে সেয়া কিনকিনীয়া বৰষুণ দি আছে। এইফালে ষ্টেজত ড্ৰয়িং কম্পিটিশ্যন চলি আছে, মই ওচৰলৈ গৈ আছোঁ। এইটো আমাৰ নিয়মে ছবি আঁকি আছে। চাওকচোন ল'ৰা ছোৱালীকেইটা ইমান ধুনীয়া ছবি আঁকি আছে, এটাতকৈ এটা ভাল। আমাৰ ৰিয়ম বাৰু একো নহয়, সি এনেই জাষ্ট পাৰ্টিচিপেট কৰিছে, কিন্তু বাকীবিলাকৰ ড্ৰয়িং চাওকচোন ইমান ধুনীয়া। এইটো এটা চিনেৰী আঁকিছে, কেইটামান বিহুক লৈ আঁকিছে, এইটো এটা বিহুক লৈ আঁকিছে, ইমান ধুনীয়া আঁকিছে। এইটো এটা বিহুক লৈ ড্ৰয়িং, এইটো এটা বিহুক লৈ ড্ৰয়িং। কমপ্লিট হোৱা নাই বাৰু এইটো। এইটো এটা ঢোল আঁকিছে, ইমান ধুনীয়া ঢোল আঁকিছে, আৰু মানে কমপ্লিট হ'লে আৰু কিমান ধুনীয়া লাগিব। এইটো এটা বিহুক লৈ ড্ৰয়িং, ঢুলীয়া নাচনী, আৰু সেইফালে মহাসিংহৰ পেঁপা। আৰু এইটো চাওক, মোৰ এইটো চবতকৈ বেছি ভাল লাগিছে। কপৌ ফুলজোপাৰ সৈতে ঢুলীয়াজনে পেঁপা বজাই আছে আৰু সেইফালে নাচি আছে। ফিনিচিং কৰিছে চাওকচোন। মই বাৰু ছবিৰ বিষয়ে ইমান নাজানো। সেইফালে ৰিয়মৰ ছবি এটা হ'লেই, সি কাগজখন জমা দিলেই আৰু আহিছিলে। আধা ঘণ্টামানত সি কমপ্লিটে কৰিলে। তাৰপিছত সি বোলে বেলেগ কিবা কিবি খেল চলি আছে, তাৰ মানে ধান্দাটো তাতে আছে। এইবাৰ সি আহিলে ইয়াতে উঠা বহা খেলিব, মানে তাৰ পৰা শুনি আছে যে উঠা বহা নাই, তাৰ মন নাই আৰু সি খেল তাতে। আৰু ইয়াতে আহিলে এইবাৰ। তাৰপিছত এইফালে কবিতা আবৃত্তি ষ্টাৰ্ট হৈ গ'ল, আৰু কিনকিনীয়া বৰষুণ দি আছে। ছাইডৰ পৰিৱেশটো ইমান। এইটো আমাৰ ৰিয়মৰ কবিতাটো দেই, কেনেকুৱা হৈছে ক'ব। ককা তোমাৰ দয়া হ'ল, কষ্ট কৰা সময় কাচি হাতত দিয়া, অতি সহায় যাম, নানাবিধ শাক পাচলি ঘৰতে পাম, বজাৰৰ বেগ খাতাত লৈ কি লাগে দিয়া, সময়মতে স্কুল যাম, 3 বজাত ঘৰ পাম, হাত ভৰি ধুই কিবা খাম, তুমি থাকিবা বাৰান্দালৈ, দৌৰ মাৰি তোমাৰ কাষলৈ যাম, এতিয়া তোমাক সাধু কোৱাৰ কাম। পিটিব ইয়াতে প্ৰেজেণ্টেশ্যনটো কিছুমানৰ খুব সুন্দৰ হৈছে, বাকী চবেই ইমান কষ্ট কৰি বনাইছে। আৰু আমি যেতিয়া চাব আহিছোঁ, সেইকাৰণে কেতিয়া জাজে শেষ কৰে চাই পেলাই তাৰপিছত আমি টেষ্ট কৰালৈকে কাষে ৰখি আছোঁ। কিমান ধৰণৰ যে পিঠা বনাইছে, ইমান মই নামেই শুনা নাছিলোঁ কিছুমান কেনেকৈ কি বনায়। আজিহে দেখা পাইছোঁ মই।
তেতিয়া আৰু মোৰ ভিডিঅ' কৰা নহ'ল। পিঠা পনাৰ প্ৰতিযোগিতা চাই আহি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পূৰা শুলোঁ, মানে মই ভালকৈ শুলোঁ। এতিয়া সন্ধিয়া 6টা বাজিব হ'ল। 3:30 বজাত আমি আহিলোঁৱে চাগে দেই তাৰপিছত পূৰা শুলোঁ। এইয়া চকু টকু পূৰা ফুলি গৈছে শুওঁতে শুওঁতে। মোৰ লগত এইটো ৰিয়মো এতিয়ালৈকে শুয়ে আছে। শুই থাকিলে মুখবিলাক ইমান মৰম লাগে। ফালে ঘূৰিলে এই সাৰ পাই উঠাৰ এই 5 মিনিট সময় বিৰাট ধুনীয়াকৈ থাকে, মানে নিজে শান্তকৈ থাকে। এনেকৈ বাগৰি দুগৰি যেনেকৈ মন যায় তাৰ মানে 5 মিনিট সময় বিৰাট ধুনীয়াকৈ থাকে। খুব বেছি 10 মিনিট আৰু তাৰপিছত তাৰ দুষ্টবিলাক আৰম্ভ হৈ যায়। এয়া নিজৰ মতে আছে আৰু 5 মিনিট শান্ত হয়, কাকো একো আমনি নকৰে, সিও একো দুষ্ট নকৰে। তাৰপিছত এতিয়া উঠাই মেলি তাক কিবা এটা শুয়ে আছ নুঠা? হোমৱৰ্ক আছেনে? হোমৱৰ্কবিলাক এতিয়া উঠাই মেলি হৰলিক্স একাপ খুৱাই তাক হোমৱৰ্ক কৰাইলৈ আগবেলা নোখোৱা? পাইপ দি দিম, খাবা, খাব লাগিব। তাৰপিছত মই মৰম কৰি কৰি খুৱাই দিম। তাৰপিছত ৰাতিপুৱা বেলাটো কালিয়ে আছিলে হোমৱৰ্ক কৰা হোৱা নাই। কালিৰে হোমৱৰ্ক আছিলে কৰা হোৱা নাই। তাৰপাছত ৰাতিপুৱা বেলাটো সেই কবিতা মুখস্থ কৰাৰ নামতে গ'ল, আজি কৰাই নহ'ল। এতিয়া হোমৱৰ্কখিনি কৰি আমি আজি বিহু চাবলৈ যাম। এতিয়া আকৌ সন্ধিয়া এতিয়া তাক পটককৈ হোমৱৰ্ক চমৱৰ্ক কৰাই ওলাবই লাগিব। এতিয়া 6টা বাজিলে, 8টামান বজাৰ পৰা চাগে আৰম্ভ হ'বই। সোনকালে সোনকালে বাকী মানে থকা কামখিনি কৰি লওঁ। মই মুখ চুখ ধুই গোঁসাই চাকি জ্বলাই লওঁ। বাকী ভিডিঅ'টো মানে মুকলি বিহু চাবলৈ যাম। তাৰপিছত আৰু ভিডিঅ'টো আজিৰ ভিডিঅ'টো সেইখিনিতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে জনাব। এইফালে এতিয়া মই ওলালোঁ মুকলি বিহুলৈ বুলি। আৰম্ভ হোৱা নাই, কিন্তু মানে মা ওচৰৰ খুৰীকেইজনীয়ে ৰিয়মক লৈ গ'লেই, নহ'লে বহিবলৈ চকী নাপায়। সেইটো কাৰণে মায়ে ৰিয়মক লৈ গ'লেই। এতিয়া মই এইখিনি গৈ থাকোঁ আৰু আজি কাপোৰযোৰ ভাঙি পেলাই পিন্ধিছোঁ, দুযোৰ বোৱা কাপোৰ। বাহিৰত বতাহ দি আছে। ঘৰত মানে এইকেইদিন বিহু বুলি কোনো নাথাকে। আহি দেৰিকৈ ভাত পানী বনাম। পাপা আহিছোঁ দেই। আহি মই বেছি দেৰি নকৰোঁ, কাৰণ কালি আকৌ ৰিয়মৰ কালি স্কুল আছেই নহয়, সেইকাৰণে সোনকালে আহিয়ে যাম। আমি সকলোৱে উপভোগ কৰোঁ।